নমস্কাৰ ডি লাৰ্ণিং থি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালে। আজি আলোচনা কৰিম অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। নেশ্যনেল পাৰ্কে হওক বা টাইগাৰ ৰিজাৰ্ভে হওক বা এলিফেণ্ট ৰিজাৰ্ভে হওক, এই সকলোখিনিৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আজি তাৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ আপোনালোকৰ বাবে অলপ হ'লেও সুবিধা হ'ব। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। তেনেহ'লে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাষ্ট্ৰীয় উদ্যান 7খন, 7 নেশ্যনেল পাৰ্ক ইন আছাম। তাৰ ভিতৰত হৈছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা নেশ্যনেল পাৰ্ক। এইপিনে অসমীয়া আৰু এইটো চাইডে ইংলিছত লিখি দিছোঁ সুবিধা হ'বৰ কাৰণে আপোনালোকৰ। আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এইকেইখন হৈছে, এই 7খনেই হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন। আৰু এতিয়া আমি আলোচনা কৰিম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব লাগে, মূল টপিক কেইটামান লৈ আহিছোঁ সুবিধা হ'বৰ কাৰণে, আৰু আপোনালোকে যাতে নোটছ বনাওঁতে সহজতে বনাব পাৰে। তেনেকৈ মই যেনেকৈ আগতে নোটছ বনাই লিখিছিলোঁ তেনেকৈ আপোনালোকক এতিয়া দিম। প্ৰথমতে আলোচনা কৰিম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে বুলি সুধিলে তেতিয়া কি কৰিব লাগিব? নগাঁও, গোলাঘাট, শোণিতপুৰ আৰু বিশ্বনাথ, এই 4খন জিলাৰ আগুৰি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে বুলি সুধিব পাৰে, সেইকাৰণে এই 4খন ডিষ্ট্ৰিক্টৰ নাম মনত ৰাখি থ'ব। তাৰপিছত আছে যে দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম, মানে অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে, আৰু তেতিয়া আপুনি লিখিব লাগিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত আছে যে টোটেল এৰিয়া, মানে মুঠ মাটিকালি কিমান আছে। মুঠ মাটিকালি 1090 স্কোৱাৰ কিলোমিটাৰ, মানে বৰ্গ কিলোমিটাৰ আছে কাজিৰঙা মুঠ মাটিকালি। তাৰপিছত আছে যে 1908 চনত প্ৰথম সংৰক্ষিত বনাঞ্চল ঘোষণা কৰে লৰ্ড কাৰ্জনে, আৰু তেওঁ সেই সময়ত আছিল ভাৰতৰ ভাইচৰয় আছিল। কাজিৰঙা প্ৰথম সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰে বা সংৰক্ষিত বনাঞ্চল কেতিয়া হয়? 1908 চনত। আৰু কোনে কৰিছিলে বুলি ক'লে মানে তেতিয়া ক'ব লাগিব যে লৰ্ড কাৰ্জন, আৰু সেই সময়ত লৰ্ড কাৰ্জন আছিল ভাৰতৰ ভাইচৰয় আছিল। কিন্তু আমাৰ ইম্পৰ্টেণ্ট কথাটো হৈছে যে 1908 চনত প্ৰথম সংৰক্ষিত বনাঞ্চল হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বা কাজিৰঙা। আগতে যিহেতু ৰাষ্ট্ৰীয় উদ্যান নাছিলে, প্ৰথমতে কি হ'ল যে 1908 চনত প্ৰথম সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা। তাৰপিছত আছে যে ইট ৱাজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক 1974, ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় 1974 চনত। মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। প্ৰথমতে যিহেতু সংৰক্ষিত বনাঞ্চল আছিলে, তাৰ পিছতহে কি কৰিছে, ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছে 1974 চনত। 1974ত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে। আৰু এইটো খুব ইম্পৰ্টেণ্ট, এইটো মনত ৰাখি থ'ব আপোনালোকে। এইটো অলপ ইম্পৰ্টেণ্টেই হয় প্ৰশ্নটো, কাৰণ আহি যোৱা চান্স আছে। তাৰপিছত আছে যে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট অন 1985, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু 1985 চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা। কাজিৰঙাক, এইটো ইম্পৰ্টেণ্ট হয়, ইয়াত মই লিখি গৈছোঁ ইম্পৰ্টেণ্টটো, যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে কেতিয়া ঘোষণা কৰা হয়? এইটো আছে যে 1985 চনত। 1985ত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট অন হিচাপে ঘোষণা কৰা হয়। এইটো এটা মনত ৰাখিবলগীয়া কথা, এই চনটো মনত ৰাখি থ'ব। এইখিনি গোটেইখিনি মনত ৰাখিব নোৱাৰিলে এনেকৈ মনত ৰাখি থ'ব, ইউনেস্কো 1985ত কাজিৰঙাক ঘোষণা কৰা হৈছিলে। ইউনেস্কোটো মনত ৰাখি থ'ব পাৰিলে, এইটো চনটো মনত ৰাখি থ'ব পাৰিলেই হ'ব। এই হেৰিটেজ চাইট অন এইখিনি ইমান নোৱাৰিলেও নাই, কিন্তু এইটো যদি ইউনেস্কো বুলি যদি মনত ৰাখি থয় তেতিয়াহ'লে এইটো মনত ৰৈ যাব, বিশ্ব ঐতিহ্য ক্ষেত্ৰ। তাৰপিছত আছে যে ফেমাছ, মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ কাৰণে বিখ্যাত? এইটো এটা প্ৰশ্ন আহে, বা এইটো এটা প্ৰশ্নই হয় যে কিহৰ কাৰণে ফেমাছ। তাত দিয়া আছে যে এশিঙীয়া গড় কিহৰ কাৰণে বিখ্যাত? কাজিৰঙা এশিঙীয়া গড়ৰ বাবে বিখ্যাত। এইটো এটা ইম্পৰ্টেণ্ট হয়, মই মাত্ৰ ইম্পৰ্টেণ্টকেইটাহে লিখি লৈছোঁ। তাৰপিছত হৈছে যে টাইগাৰ ৰিজাৰ্ভ, মানে কাজিৰঙা কেতিয়া
বাঘ সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰে বা ব্যাঘ্ৰ প্ৰকল্প বুলি কেতিয়া ঘোষণা কৰে 2007 চনত এই টাইগাৰ ৰিজাৰ্ভ 2007 চন এইটো মনত ৰাখি থবলগীয়া প্ৰশ্ন তাৰপিছত আছে যে বিগ 5 মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অকল যে এহেঙীয়া গড়ৰ বাবে বিখ্যাত কাৰণে এহেঙীয়া গড়ে পোৱা যায় এইটো নহয় তাত বিগ 5 বুলিও কোৱা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিগ 5 বুলি কোৱাৰ লগে লগে কোনকেইটা জন্তুৰ নাম আহিব এহেঙীয়া গড় আহিব এলিফেন্ট এছিয়ান এলিফেন্ট আহিছে ৰয়েল বেংগল বাঘ বন্যপ্ৰাণী ম'হ আৰু সাম হৰিণ এইকেইটা কি বুলি কয় বিগ 5 এইটো আহিব পাৰে যে কাজিৰঙা কোনখন ৰাষ্ট্ৰীয় উদ্যানত বিগ 5 আছে বা বিগ 5 জন্তুকেইটাৰ নাম কি কি এনেকৈ আহিব পাৰে বা গোটেইকেইটা নাম নাহিলেও এটা হ'লেও নাম আহি যাব পাৰে গতিকে এই বিগ 5 যিকেইটা জন্তু আছে সেইকেইটা আপুনি মনত ৰাখি থ'ব তাৰপিছত আৰু এটা প্ৰশ্ন এইটো মনত ৰাখি থ'ব এইখিনি যদি আপুনি নোটছ বনাই ৰাখি থয় তেতিয়া নিশ্চয় মনত থাকিব যে কাজিৰঙাত বিশ্ব সংৰক্ষিত এলেকাৰ ভিতৰত বাঘৰ ঘনত্ব আটাইতকৈ বেছি বিশ্বৰ ভিতৰত মানে ইয়াত কৈছে যে বিশ্বৰ সংৰক্ষিত এলেকাৰ ভিতৰত বিশ্বৰ ভিতৰত মানে বাঘৰ ঘনত্ব আটাইতকৈ বেছি ক'ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইটো মনত ৰাখি থ'ব আৰু এইখিনি আপুনি সদায় নোটছবিলাক এনেকৈ বনাই থ'ব যে কাজিৰঙা ভাগে বা প্ৰত্যেকখন ৰাষ্ট্ৰীয় উদ্যানৰ বেলেগ বেলেগকৈ এনেকৈ নোটছ বনাই ৰাখিব তেতিয়া আপোনাৰ পঢ়িবলৈ সহজ হ'ব বা এক্সামৰ আগত ৰিভিজন কৰিবলৈ আপোনাৰ সহজ হ'ব সেইকাৰণে মই ভাবিছোঁ যে এইখিনি মোৰ দৰে আপোনালোকেও নোটছ বনাওক বা আপোনালোকৰ নিজৰ সুবিধা হোৱাকৈ ধুনীয়াকৈ বনাই লওক তেতিয়া যাতে এক্সামৰ আগত সুবিধা হ'ব আগতে ময়ো এনেকৈ বনাই লৈছিলোঁ এইখন মই এতিয়া লিখা কিন্তু আগৰ বহীখন দিব পৰা নাই এতিয়া যেহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয় হৈ গ'ল এতিয়া আমি পঢ়িম মানাহ ৰাষ্ট্ৰীয় উদ্যান মানস নেশ্যনেল পাৰ্ক মানে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে এতিয়া আমি পঢ়িম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা আমি ল'লোঁ এতিয়া আমি পঢ়িম যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ইয়াত দিয়া আছে যে দ্য নেম অফ দ্য মানাহ নেশ্যনেল পাৰ্ক ইজ ডিৰাইভ ফ্ৰম মানাহ ৰিভাৰ মানে মানাহ ৰাষ্ট্ৰীয় উদ্যান ক'ৰ পৰা উৎপত্তি হৈছে বা ক'ৰ পৰা উদ্ভৱ হ'ল এনেকৈ যদি প্ৰশ্ন আহে তেতিয়া অপশ্যনত দিয়া থাকিব যে মানাহ নদী ক'ৰ পৰা উদ্ভৱ হ'ল বুলি সুধিলে মানে আপুনি এনচাৰটো লিখিব লাগিব যে মানাহ নদীৰ পৰা উদ্ভৱ হ'ল মানাহ নদীৰ পৰাই মানাহ নামটো আহিছে বা মানাহ নেশ্যনেল পাৰ্ক নামটো দিয়া হৈছে তাৰপিছত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে মানাহ ৰাষ্ট্ৰীয় উদ্যান কোনখন ডিষ্ট্ৰিক্টত আছে চিৰাং আৰু বাক্সা মানাহ ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্টত আছে এই ডিষ্ট্ৰিক্টখিনি কোনখন ৰাষ্ট্ৰীয় উদ্যান কোন কেইখন জিলাত আছে সেইটো মনত ৰাখি থ'ব লাগিব কাৰণ সেইটো এটা প্ৰশ্ন খুব ইম্পৰ্টেণ্টেই হয় আৰু চিৰাং আৰু বাক্সা জিলাত আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান তাৰপিছত এৰিয়া কিমান আছে বুলি ক'লে মানে ইয়াৰ এলেকা কিমান আছে 500 বৰ্গ কিলোমিটাৰ আছে বুলি কোৱা হয় মানাহ ৰাষ্ট্ৰীয় উদ্যান তাৰপিছত আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান মানাহ প্ৰথমতে যিটো ৰাষ্ট্ৰীয় উদ্যান নাছিলে ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে কিমান 1990 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে 1990 চনত তাৰপিছত প্ৰশ্নটো হৈছে যে টাইগাৰ ৰিজাৰ্ভ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল বা ব্যাঘ্ৰ প্ৰকল্প কিমান চনত দিয়া হৈছিল ঘোষণা কৰা হৈছে ব্যাঘ্ৰ প্ৰকল্প বুলি কিমান চনত ঘোষণা কৰা হৈছে 1973 1973 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল বা ব্যাঘ্ৰ প্ৰকল্প বুলি ঘোষণা কৰা হৈছিল আৰু এইখিনিতে এটা প্ৰশ্ন মই ব্ৰেকেটত সৰুকৈ লিখি দিছোঁ যে ফাৰ্ষ্ট টাইগাৰ ৰিজাৰ্ভ ইন আছাম অসমৰ প্ৰথমখন বাঘ সংৰক্ষিত বনাঞ্চলখনৰ নাম কি এনেকৈ আহিব পাৰে সংৰক্ষিত বনাঞ্চলখনৰ নাম হৈছে যে মানাহ নেশ্যনেল পাৰ্ক আৰু কিমান চনত আছিলে 1973 চনত এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকে এইটো লিখি ৰাখিব যে ফাৰ্ষ্ট টাইগাৰ ৰিজাৰ্ভ ইন আছাম 1973 চনত তাৰপিছত প্ৰশ্নটো আছে যে 1985 চনৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা ইয়াতো আছে ঠিক একেদৰে যে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট ইন 1985 কাজিৰঙা আৰু মানাহ হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে 1985 চনত কাজিৰঙা আৰু মানাহ দুইখন একেলগে কৰা হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট ইন
1985 বিশ্ব ঐতিহ্য ক্ষেত্ৰ ইউনেস্কো এটো মনত ৰাখি থব এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এটা প্ৰশ্ন আছে যে ফেমাস কিহৰ কাৰণে বিখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যান যেটো প্ৰত্যেকখন এটা জন্তুৰ কাৰণে বিখ্যাত হৈ গৈছে আৰু সেই কাৰণে ইয়াতো কি দিছে যে মানাহ ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ কাৰণে বিখ্যাত ইয়াত দিয়া ওৱৰ্ল্ড বাফেলো আৰু পিগমি হক নলগাহৰি আৰু বনৰীয়া মহৰ কাৰণে বিখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যান এই নলগাহৰিটো আপোনালোকে মনত ৰাখি থব যে নলগাহৰি কোনখন ৰাষ্ট্ৰীয় উদ্যানত আছে বা কোনখন ৰাষ্ট্ৰীয় উদ্যানত বেছিকৈ আছে বা বিখ্যাত পিগমি হক নলগাহৰি হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত বা মানাহ ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত এটো আহি যাব পাৰে নলগাহৰি পিগমি হকৰ কাৰণে বিখ্যাত এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত আছে যে ইয়াৰ আৰু এটা প্ৰশ্ন ইম্পৰ্টেন্ট যে সুবুৰীয়া দেশ ভূটানৰ লগত সীমা ভাগ বতৰা কৰে সুবুৰীয়া দেশ কোনখন সুবুৰীয়া দেশৰ লগত মানাহ ৰাষ্ট্ৰীয় উদ্যানে সীমা লাগি আছে বা সীমাৰ লগত ভাগ বতৰা কৰিছে তেতিয়া কি হ'ব ভূটান হ'ব বা ভূটানৰ লগত কোনখন ৰাষ্ট্ৰীয় উদ্যানে সীমা ভাগ বতৰা কৰিছে বা সীমাৰ লগত লাগি আছে সেইটো আহিলে কি হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান হ'ব এটো এটা ইম্পৰ্টেন্ট হয় তাৰ পিছত আহিছে যে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কোনখন ডিস্ট্ৰিক্টত আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে যে ডিব্ৰুগড় আৰু তিনচুকীয়া ডিস্ট্ৰিক্টত আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন আৰু ইয়াৰ এৰিয়া মানে ইয়াৰ মাটিকালি কিমান হৈছে 340 কিলোমিটাৰ স্কোয়াৰ ইয়াৰ মাটিকালি কিমান 340 বৰ্গ কিলোমিটাৰ তাৰপিছত আৰু এটা প্ৰশ্ন ইম্পৰ্টেন্ট যে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক কিহৰ কাৰণে ফেমাস বা কিহৰ কাৰণে বিখ্যাত কিহৰ কাৰণে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত এইটো প্ৰশ্ন আহিব পাৰে তাত এটা বস্তু আছে যে ওয়াইল্ড হৰ্স মানে বনৰীয়া ঘোঁৰাৰ কাৰণে বিখ্যাত ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক যেটো তাত বনৰীয়া ঘোঁৰা পোৱা যায় তাৰ পিছত আৰু এটা প্ৰশ্ন ইম্পৰ্টেন্ট যে ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰা হয় ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰা হয় 9 মাৰ্চ 1999 চনত 1999 চনৰ 9 মাৰ্চৰ দিনা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় এটো এটা ইম্পৰ্টেন্ট এটো মনত ৰাখি থব আৰু এটা আছে যে ৰিজাৰ্ভ ফৰেষ্ট সংৰক্ষিত বনাঞ্চল ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হয় 1997 ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক তাৰ পিছতে আহিলে নামেৰি ৰাষ্ট্ৰীয় উদ্যান নামেৰি নেশ্যনেল পাৰ্ক ক'ত আছে শোণিতপুৰ জিলাত অৱস্থিত শোণিতপুৰ জিলাত আছে এটো এটা ইম্পৰ্টেন্ট হয় কোন নেশ্যনেল পাৰ্ক কোনখন ডিস্ট্ৰিক্টত অৱস্থিত এটো গুটি কিখনৰ জানি থব লাগিব আৰু ইয়াৰ হৈছে কি নামেৰি আছে ক'ত শোণিতপুৰত এটো ইম্পৰ্টেন্ট হয় এটো আপোনালোকে মনত ৰাখি থব তাৰ পিছত ইয়াৰ মাটিকালি হৈছে 212 বৰ্গ কিলোমিটাৰ তাৰ পিছত হৈছে যে ৰিজাৰ্ভ ফৰেষ্ট সংৰক্ষিত বনাঞ্চলৰ ৰূপে কেতিয়া ঘোষণা কৰা হয় 1978 যেটো প্ৰথমতে ৰাষ্ট্ৰীয় উদ্যান নাছিলে প্ৰথমতে কি আছিল সংৰক্ষিত বনাঞ্চল মানে ৰিজাৰ্ভ ফৰেষ্ট আছিল 1998 ত ঘোষণা কৰা হয় সংৰক্ষিত বনাঞ্চল এটো মনত ৰাখি থব এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত হল যে নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰে 1998 15 নৱেম্বৰ নেশ্যনেল পাৰ্ক মানে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে 1998 চনৰ 15 নৱেম্বৰত নামেৰি সংৰক্ষিত বনাঞ্চল ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে নেশ্যনেল পাৰ্ক 1998 হেতু মনত ৰাখি থব তাৰ পিছত দিছে যে টাইগাৰ ৰিজাৰ্ভ মানে বাঘ প্ৰকল্প কেতিয়া ঘোষণা কৰা হয় 2001 চনত বাঘ প্ৰকল্প হিচাপে ঘোষণা কৰা হয় টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয় নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু এইখিনিতে এটা কোৱেশ্চন আছে যে মই ব্ৰেকেটত সৰুকৈ লিখি দিছো আসাম সেকেন্ড টাইগাৰ ৰিজাৰ্ভ অসমৰ দ্বিতীয়খন বাঘ প্ৰকল্প ৰাষ্ট্ৰীয় উদ্যান কোনখন বা অসমৰ দ্বিতীয়খন বাঘ প্ৰকল্প ৰাষ্ট্ৰীয় উদ্যান হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান এটো এটা ইম্পৰ্টেন্ট হয় এইকিটা ইম্পৰ্টেন্ট হয় তাৰ পিছত আছে যে ফেমাস মানে কিহৰ কাৰণে বিখ্যাত নামেৰি ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ বাবে বিখ্যাত নামেৰি ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ কাৰণে বিখ্যাত এটো মনত ৰাখি থব তাৰ পিছত আছে যে মই আপোনালোকক মাত্ৰ মেইন ইম্পৰ্টেন্ট কোৱেশ্চন কেটাহে লিখি দিছো যাতে সুবিধা হয় আপোনালোকৰ তাৰ পিছৰটো হৈছে যে
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতে আছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। আৰু ইয়াৰ এৰিয়া কিমান? 231.65 বৰ্গ কিলোমিটাৰ বা স্কোৱাৰ কিলোমিটাৰ হয় দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিক্লেয়াৰ্ড এজ ৱাইল্ড লাইফ চেঞ্চুৰী মানে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় 2004 চনৰ 13 জুনত। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় 2004 চনৰ 13 জুনত ঘোষণা কৰা হয়। তাৰপিছত দিয়া আছে যে এলিফেণ্ট ৰিজাৰ্ভ প্ৰকল্প মানে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান এলিফেণ্ট ৰিজাৰ্ভ বুলিও কোৱা হয়। মানে যেনেকৈ আমি টাইগাৰ ৰিজাৰ্ভ পাই আহিছোঁ ঠিক সেইদৰে এলিফেণ্ট ৰিজাৰ্ভো আছে যে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হৈছে এলিফেণ্ট ৰিজাৰ্ভ। কিমান চনত? 2003 চনত ঘোষণা কৰা হয় এলিফেণ্ট ৰিজাৰ্ভ হিচাপে। তাৰপিছত আছে যে নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ্ড এজ 2021 চনৰ 9 জুন 2021 9 জুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। দিহিং পাটকাই নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয় 2021 চনৰ 9 জুনত। এইটো একদম ইম্পৰ্টেণ্ট, এইটো মনত ৰাখি থ'ব আপোনালোকে। মই ইয়াত চিন দি থৈছোঁ, এইটো ইম্পৰ্টেণ্ট হয়, এইটো আপোনালোকে মনত ৰাখি থ'ব। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? 2021 চনৰ 9 জুনত। তাৰপিছত হৈছে যে পূবৰ আমাজন বুলি কোৱা হয়, আমাজন অফ দ্য ইষ্ট বুলি কোৱা হয় DPNP মানে দিহিং পাটকাই নেশ্যনেল পাৰ্ক। মই এইটো চমুকৈ লিখি দিছোঁ একেলগে। তাৰপিছত ইয়াত কৈছে যে পূবৰ আমাজন বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয়? এইটো প্ৰশ্ন আহিব, এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। পূবৰ আমাজন বুলি কোৱা হয় দিহিং পাটকাই নেশ্যনেল পাৰ্ক। আৰু আমাজন অফ দ্য ইষ্ট, আমাজন অফ দ্য ইষ্ট বুলি কোৱা হয় দিহিং পাটকাই নেশ্যনেল পাৰ্ক DPNP। এইটো মই চমুকৈ লিখি দিছোঁ। আৰু এটা আছে যে লাৰ্জেষ্ট ট্ৰপিকেল ৰেইন ফৰেষ্ট ইন আছাম মানে অসমৰ সৰ্ববৃহৎ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য বুলি কোৱা হয় দিহিং পাটকাই নেশ্যনেল পাৰ্কক। দিহিং পাটকাই নেশ্যনেল পাৰ্কক কি বুলি কোৱা হয়? অসমৰ সৰ্ববৃহৎ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য বুলি কোৱা হয় দিহিং পাটকাই নেশ্যনেল পাৰ্ক। এইকেইটা হৈছে ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা। তাৰপিছত 6 নম্বৰটো হৈছে যে ৰায়মনা নেশ্যনেল পাৰ্ক। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আছে ক'ত? কোকৰাঝাৰত আছে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। কোকৰাঝাৰত আছে মানে কোন ডিষ্ট্ৰিক্টত আছে সেইটো ইম্পৰ্টেণ্ট হয়। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে ফেমাছ কিহৰ কাৰণে বিখ্যাত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত সোণালী বান্দৰৰ কাৰণে। সোণালী বান্দৰৰ কাৰণে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। এইটো এটা প্ৰশ্ন, খুব ইম্পৰ্টেণ্ট। তাৰপিছত আছে যে ৰায়মনা নেশ্যনেল পাৰ্কক বা ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানক 2021 চনৰ 5 জুন তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। এই 5 জুনটো মনত ৰাখি থ'ব। 5 জুন তাৰিখে ৰায়মনা নেশ্যনেল পাৰ্কক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। আৰু এইখিনিতে মই ব্ৰেকেটত সৰুকৈ লিখি দিছোঁ যে চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। এইটো মই এনেই চমুকৈ শ্বৰ্টকৈ লিখি দিছোঁ। মানে 2021 চনৰ 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ দিনা হিমন্ত বিশ্ব শৰ্মা ছাৰে গৈ পিনি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। তাৰপিছত ইয়াৰ মাটিকালি হৈছে 422 বৰ্গ কিলোমিটাৰ। তাৰপিছত আৰু এটা প্ৰশ্ন আছে যে চুবুৰীয়া দেশৰ ভূটানৰ সৈতে সীমা ভাগ কৰে। আৰু যেনেকৈ আমি মানাহ ৰাষ্ট্ৰীয় উদ্যান পাইছিলোঁ যে চুবুৰীয়া দেশ ভূটানৰ লগত সীমা লাগি আছে বা ভাগ বতৰা কৰিছে, ঠিক সেইদৰে যে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখনো ভূটানৰ সৈতে লাগি আছে। তাৰপিছত 7 নম্বৰটো হৈছে যে ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ওৰাং নেশ্যনেল পাৰ্ক। ওৰাং নেশ্যনেল পাৰ্ক ক'ত আছে? দৰং আৰু শোণিতপুৰ জিলাত আছে। দৰং আৰু শোণিতপুৰত আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এইটো একদম ইম্পৰ্টেণ্ট, মনত ৰাখি থ'ব। তাৰপিছত আছে যে স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ওৰাং। এইটো এটা প্ৰশ্ন, ইম্পৰ্টেণ্ট হয় যে অসমৰ আটাইতকৈ সৰু নেশ্যনেল পাৰ্কখন হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান বা ওৰাং নেশ্যনেল পাৰ্ক। তাৰপিছত আছে যে নেশ্যনেল পাৰ্ক হিচাপে কেতিয়া ঘোষণা কৰা হয়? মানে ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰা হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যানক?
13 এপ্ৰিল মানে 1999 চনৰ 13 এপ্ৰিলৰ দিনা ওৰাঙক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। এইটো এটা প্ৰশ্ন ইম্পৰ্টেণ্ট। তাৰপিছত ইয়াৰ মাটিকালি কিমান 78.81 কিলোমিটাৰ স্কোৱাৰ 78.81 বৰ্গ কিলোমিটাৰ হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি। তাৰপিছত ইয়াত আছে যে টাইগাৰ ৰিজাৰ্ভ মানে ব্যাঘ্ৰ প্ৰকল্প হিচাপে কেতিয়া ঘোষণা কৰা হয় 2016 চনৰ 24 এপ্ৰিলত টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যানক। এইটো এটা মনত ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু এটা আছে যে আছাম মিনি কাজিৰঙা বুলি কোন ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয়। এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন যে মিনি কাজিৰঙা বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয়। কাক কোৱা হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলিও কোৱা হয়। মিনি কাজিৰঙা হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এইটো মনত ৰাখি থ'ব। আৰু এটা আছে যে অল্ড নেম মানে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আগৰ পুৰণি নাম আছিলে ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক বা ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান আছিলে, কিন্তু এতিয়া বৰ্তমান কি কৰিলে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰি দিলে। মই যিখিনি মেইন টপিকৰ পৰা কুৱেশ্যন আহে সেইকেইটাহে মই আপোনালোকক লিখি দিছোঁ। এইখিনি অলপ এক্সট্ৰা প্ৰশ্ন হয় আৰু এইখিনিও অলপ জানি থোৱাটো খুবেই ভাল, যদিও নাহিবও পাৰে কিন্তু জানি থোৱাটো ভাল। এইটো আছে যে আছাম ষ্টেট জু ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ 1957 অসমৰ অসমৰ চিৰিয়াখানাখন কেতিয়া স্থাপন কৰা হৈছিল 1957 চনত স্থাপন কৰা হৈছিল। আৰু মানুহে কেতিয়া চাব পৰা হৈছিলে 1958 চনৰ পৰা মানুহে চিৰিয়াখানাত জীৱ জন্তুবিলাক চাব যাব পৰা হৈছিলে। আৰু বটানিকেল গাৰ্ডেন বুলি কোৱা হয় 1982। তাৰপিছত এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন যে টাইগাৰ ৰিজাৰ্ভ ইন আছাম মানে 4খন বাঘ প্ৰকল্প আছে অসমত। টাইগাৰ ৰিজাৰ্ভ কেইখন আছে বা বাঘ সংৰক্ষিত বনাঞ্চল কেইখন আছে এনেকুৱা প্ৰশ্ন আহিব পাৰে। আৰু এইটো খুব ইম্পৰ্টেণ্ট হয় যে বাঘ প্ৰকল্প সংৰক্ষিত বনাঞ্চল 4খন আছে মানাহ, নামেৰি, কাজিৰঙা আৰু ওৰাং। এই 4খন আৰু চনকেইটা মনত ৰাখি থ'ব, মই লিখি দিছোঁ। যিহেতু অসমৰ প্ৰথমখন বাঘ প্ৰকল্পৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু 1973। তাৰপিছত দ্বিতীয়খন হৈছে নামেৰি 1978, তৃতীয়খন হৈছে কাজিৰঙা 2007 আৰু ওৰাংখন হৈছে 2016। এইকেইটা মনত ৰাখি থ'বলগীয়া কথা। টাইগাৰ ৰিজাৰ্ভ 4খন, এইটো একদম খুব ইম্পৰ্টেণ্ট, মনত ৰাখি থ'ব। আৰু ইয়াৰ চনকেইটা মনত ৰাখি থ'ব। তাৰপিছত আছে যে ইয়াত যে প্ৰতি 4 বছৰ মূৰে দেশত বাঘৰ লোকপিয়ল হয়। এইটো এটা এনেই মই ব্ৰেকেটত জানি থ'বৰ কাৰণে লিখি থৈছোঁ আপোনালোকে যে 4 বছৰ মূৰে বাঘৰ লোকপিয়ল কৰা হয় দেশত। প্ৰতি 4 বছৰ মূৰে দেশত বাঘৰ লোকপিয়ল কৰা হয় বুলি এইটো মই ব্ৰেকেটত জানি থ'বৰ কাৰণে লিখি থৈছোঁ। আৰু আছে যে এলিফেণ্ট ৰিজাৰ্ভ ইন আছাম। এলিফেণ্ট ৰিজাৰ্ভ কেইখন আছে? এলিফেণ্ট ৰিজাৰ্ভ আছে 5খন আছে অসমত। মই নামকেইটা লিখি নিদিলোঁ। আৰু এটা কুৱেশ্যন ইম্পৰ্টেণ্ট যে ৱৰ্ল্ড এলিফেণ্ট ডে কেতিয়া পালন কৰা হয়? এইটো এটা প্ৰশ্ন আহি যাব পাৰে, এইটো জানি থ'ব লাগে যে ৱৰ্ল্ড এলিফেণ্ট ডে মানে বিশ্ব হাতী দিৱস কেতিয়া পালন কৰা হয় 12 আগষ্টৰ দিনা পালন কৰা হয়। আপোনালোকে এইখিনি গোটেইখিনি একেলগে লিখি থৈ দিব যাতে আপোনালোকে মুখস্থ নকৰিলেও যদি সময় পায় কেতিয়াবা পঢ়ি থাকিলে এনেই মনত ৰখি যাব, এক্সামত আহিলে তেতিয়া পাৰিব। তাৰপিছত আছে যে 2খন জৈৱ সংমণ্ডল সংৰক্ষিত বনাঞ্চল আছে। মানে অসমত কি কৈছে যে 2খন জৈৱ সংমণ্ডলৰ সংৰক্ষিত বনাঞ্চল আছে। সেইকেইখন হৈছে যে মানাহ আৰু ডিব্ৰু-চৈখোৱা। এইটো এটা মনত ৰাখি থ'ব। 2 বায়'স্ফিয়াৰ ৰিজাৰ্ভ অফ আছাম আৰু মানাহ এণ্ড ডিব্ৰু-চৈখোৱা। এইটো এটা ইম্পৰ্টেণ্ট। তাৰপিছত আমি পালোৱে যিহেতু নেশ্যনেল পাৰ্ক 7খন, ৰাষ্ট্ৰীয় উদ্যান 7খন বুলি পালোৱেই। আৰু আছে যে বন্যপ্ৰাণী অভয়াৰণ্য কেইখন আছে অসমত? 17খন আছে অসমত বন্যপ্ৰাণী অভয়াৰণ্য। তাৰ ভিতৰত মই নামকেইটা লিখি দিছোঁ, কিন্তু মেইন ইম্পৰ্টেণ্টকেইটা লিখি দিছোঁ। আৰু ইয়াত দেখিছে যে যিহেতু বন্যপ্ৰাণী অভয়াৰণ্য কেইখন আছে অসমত 17খন আছে।
এই 17 কেইখনৰ ভিতৰত একদম ইম্পৰ্টেণ্ট মানে কোনখন কোন জেগাত আছে সেইটো কথা জানিব লাগে আৰু দুখনমান আছে যে কিহৰ কাৰণে বিখ্যাত এইটো কথা জানিব লাগিব আৰু ইয়াৰে ভিতৰত আছে যে চক্ৰশিলা সোণালী বান্দৰ গোল্ডেন লেংগুৰ মানে সোণালী বান্দৰৰ কাৰণে কোনখন অভয়াৰণ্য বিখ্যাত বা অপশ্যন দিয়া থাকিব ঠিক তেনেদৰে সোণালী বান্দৰৰ কাৰণে চক্ৰশিলা অভয়াৰণ্য বিখ্যাত আৰু গড়ৰ বাবে হৈছে পবিতৰা অভয়াৰণ্য ক'ত আছে মৰিগাঁৱত আছে একদম খুব ইম্পৰ্টেণ্ট হয় এইটো পবিতৰা অভয়াৰণ্য গড়ৰ বাবে বিখ্যাত আৰু ক'ত আছে মৰিগাঁৱত আছে আৰু চক্ৰশিলা অভয়াৰণ্য সোণালী বান্দৰৰ কাৰণে বিখ্যাত কোকৰাঝাৰত আছে আৰু এটা ইম্পৰ্টেণ্ট হৈছে যে এইকেইটা কোনখন ডিষ্ট্ৰিক্টত কোন কেইখন মানে আছে অভয়াৰণ্য কেইখন লাওখোৱা অভয়াৰণ্য কোনখন ডিষ্ট্ৰিক্টত আছে নগাঁও গিবন আছে যোৰহাট গৰমপানী আছে কাৰ্বি আংলং আমচাং আছে কামৰূপ মেট্ৰ সোণাই ৰূপাই আছে শোণিতপুৰ বৰনদী আছে বাক্সা আৰু ওদালগুৰি পানীদিহিং আছে শিৱসাগৰ এইটো মনত ৰাখি থ'ব নামবৰ কাৰ্বি আংলং দীপৰ বিল আছে কামৰূপ মেট্ৰ বৰাইল আছে কাছা আৰু ডিমা হাছাও তাৰপিছত ইষ্ট কাৰ্বি আংলং আছে কাৰ্বি আংলঙত ভেৰজান বৰজান আছে তিনচুকীয়া বুঢ়া চাপৰি আছে শোণিতপুৰ আৰু মৰতলংগুৰি আছে কাৰ্বি আংলং এইকেইটা মনত ৰাখি থ'ব কিন্তু এই প্ৰথমৰ যিকেইটা দিছোঁ যে এইকেইটা একদম খুব ইম্পৰ্টেণ্ট হয় পানীদিহিং কোনখন ডিষ্ট্ৰিক্টত আছে বা সোণাইৰূপা কোনখন ডিষ্ট্ৰিক্টত আছে এইকেইটা জানি থ'ব লাগিব আৰু ইয়াৰ লগত ৰিলেটেড একদম ইম্পৰ্টেণ্ট প্ৰশ্ন এটা আছে যে হাড়গিলা বুলি যিটো চৰাই এটা আছে সেই চৰাইটো ওপৰত মানে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন বাইদেৱে কিবা আৰ্মি ট্ৰেইনিং তেনেকৈ কিবা কৰাইছিলে সেইকাৰণে তেওঁক কি বুলি কয় হাড়গিলা বুলি কোৱা হয় বা এইটো প্ৰশ্ন আহিব পাৰে যে এইটো ইম্পৰ্টেণ্টেই হয় হাড়গিলা বুলি কোনগৰাকী ব্যক্তিক কোৱা হয় বা এনেকৈ অপশ্যন দিয়া থাকিব তাৰ ভিতৰত হ'ব যে হাড়গিলা বাইদেউ বুলি কাক কোৱা হয় পূৰ্ণিমা দেৱী বৰ্মনক কোৱা হয় হাড়গিলা বাইদেউ এইটো একদম মনত ৰাখি থ'ব ইম্পৰ্টেণ্টেই হয় আৰু জাতিংগা ক'ত আছে বুলি সুধিলে মানে জাতিংগা আছে ডিমা হাছাও হাফলঙতে আছে হাফলঙত আছে কিন্তু ডিমা হাছাওত আছে ডিমা হাছাও ডিষ্ট্ৰিক্টত আছে জাতিংগাটো মনত ৰাখি থ'ব আৰু এই হাড়গিলাটো মনত ৰাখি থ'ব তাৰপিছত আছে যে জাতিংগা কিহৰ বাবে বিখ্যাত যিহেতু তাত কি কৰে যে পক্ষীবোৰ গৈ তাত আত্মহত্যা কৰেগৈ সেইকাৰণে জাতিংগা বিখ্যাত আৰু পক্ষীবিলাক কোন সময়ত যায় পৰিভ্ৰমী চৰাইবিলাক গৈ পিনি তাত যিহেতু আত্মহত্যা কৰেগৈ সেইকাৰণে জাতিংগা বিখ্যাত আৰু জাতিংগা সেইটো কোন মাহত বেছিকৈ যায় চৰাইবিলাক ছেপ্টেম্বৰ আৰু নৱেম্বৰ মাহত বেছিকৈ যায় আৰু কোন ডিষ্ট্ৰিক্টত আছে ডিমা হাছাও ডিষ্ট্ৰিক্টত আছে এইটো মনত ৰাখি থ'ব আৰু এটা কুৱেশ্যন আছে যে অসমত মাত্ৰ এটা ৰামচাই ছাইট জলাশয় আছে সেইটো নাম হৈছে কি দীপৰ বিল ক'ত আছে কামৰূপ মেট্ৰত আছে এইটো এটা পাই থৈছোঁ যে আমি ইম্পৰ্টেণ্টেই হয় যে অসমৰ মাত্ৰ এটা ৰামচাই ছাইট আছে ৰামচাই ছাইট জলাশয়টোৰ নাম কি বুলি আহিব পাৰে তেতিয়া দীপৰ বিল লিখা হ'ব বা কোনখন অভয়াৰণ্য ৰামচাই ছাইট জলাশয় আছে সেইটো আহিব পাৰে তেতিয়াও দীপৰ বিলেই হ'ব আৰু দীপৰ বিল ক'ত আছে বুলি ক'লে কামৰূপ মেট্ৰত আছে এইটো ইম্পৰ্টেণ্ট এইটো জানি থ'ব তাৰপিছত আছে যে দীপৰ বিলক চৰাই অভয়াৰণ্য বুলি স্বীকৃতি দিয়ে কিমান চনত 1989ত দীপৰ বিলক চৰাই অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়ে আৰু এটা কুৱেশ্যন আছে যে অসমৰ একমাত্ৰ ৰামচাই ছাইট হৈছে দীপৰ বিল ৰামচাই ছাইট বুলি কেতিয়া স্বীকৃতি দিছে যিহেতু অসমৰ একমাত্ৰ ৰামচাই ছাইট হয় আৰু কেতিয়া স্বীকৃতি দিছে বুলি ক'লে 2002 চনত একদম ইম্পৰ্টেণ্ট কুৱেশ্যন এইকেইটা আপোনালোকে যিমান পাৰে মনত ৰাখিব থ'বলৈ চেষ্টা কৰিব কাৰণ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে কোনেও নাজানে সেইকাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা যদি আপুনি লিখি থ'ব পাৰে বা জানি থ'ব পাৰে তেতিয়া আপোনাৰ ভাল হ'ব আৰু এটা আছে যে ইউনেস্কো বুলি দুখন ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয় স্বীকৃতি পাইছে ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 1985 এইটো যিহেতু আলোচনা কৰা হৈ গ'ল তথাপিও মই লিখি দিছোঁ যিহেতু আপোনালোকে নোটছবিলাক বনাওঁতে এনেকৈ বনাই ল'ব সেইটো কাৰণে মই এইটো বুজিবৰ কাৰণে লিখি দিছোঁ আৰু এটা প্ৰশ্ন আছে যে আংকুল ৰবিন্স মিউজিয়াম ক'ত আছে আংকুল ৰবিন্স এই মিউজিয়ামটো ক'ত আছে বুলি ক'লে মানে গোলাঘাট ডিষ্ট্ৰিক্টত আছে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে যে মলাই ফৰেষ্ট কোনে বনাইছিলে বা মলাই ফৰেষ্টখন কোনে বনাইছিলে
যাদৱ পায়েং আৰু অৰণ্য মানৱ বুলি কাক কোৱা হয় আৰু অৰণ্য মানৱ হৈছে যাদৱ পায়েং এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅ'ত আকৌ